আজিৰ পৰা যদি কোনোবাই সোশ্যাল মিডিয়াত যিকোনো প্লেটফৰ্মত যদি জাষ্টিস ফৰ জুবিন গাৰ্গ লিখে বা জুবিন গাৰ্গৰ ন্যায় বিচাৰি কোনোবাই প্ৰতিবাদ কৰে সোশ্যাল মিডিয়াত, তাক এৰেষ্ট কৰা হ'ব আৰু ভয়ানক শাস্তি দিয়া হ'ব, এনেকুৱা ধৰণৰ মন্তব্য। আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰি মানে হাবাধুৰি খাই গৈছো, পাগলৰ নিচিনা হৈ গৈছো। আমাৰ মাজৰ পৰা জুবিন গাৰ্গৰ নিচিনা এজন সত্তা হেৰুৱাই পেলাইছো, নোহোৱা হৈছে আমাৰ মাজৰ পৰা। তেওঁৰ ন্যায় বিচাৰি আমি পাগলৰ নিচিনা হৈ পৰিছো। এয়া কেনে ধৰণৰ মানে আইন, কেনে ধৰণৰ চৰকাৰ, কেনে ধৰণৰ দেশ, আপোনালোকে মানে ভাবক। যিজন জুবিন গাৰ্গক গোটেই বিশ্বই চিনি পালে, যিজন জুবিন গাৰ্গৰ বাবে আমাৰ অসম নামটো মানে চিনাকি হৈ গ'ল, আজি হয়তো অসম বুলি ক'বলৈ মানে গৌৰৱ কৰিছো, তেওঁৰ ন্যায়ৰ বাবে আমি যুঁজ দিব লগা হৈছে। যিজন জুবিন গাৰ্গে ৩৯,০০০কৈ গান গাইছে আৰু ইমান কম পইচা, কোনো ধৰণৰ মানে পইচাৰ কোনো দাবী নাই, আৰু মানুহক ইমান সহায় কৰিছে, কিমান সহায় কৰিছে তেওঁ নিজেই নাজানে, হাজাৰ হাজাৰ মানুহক সহায় কৰিছে। সেইজন জুবিন গাৰ্গৰ কাৰণে আজি আমি প্ৰতিবাদ কৰিব লগা হৈছে যে জুবিন গাৰ্গক ন্যায় দিয়ক। এয়া হৈছে আমাৰ আইন। যিজন জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেওঁৰ মোবাইল ফোনটো 19 দিনকৈ 20 দিনকৈ মোবাইলটো মানে মনে ৰাখি ললে সিদ্ধাৰ্থ শৰ্মাই, সেই সিদ্ধাৰ্থ শৰ্মাক কোনো ধৰণৰ শাস্তি দিয়া হোৱা নাই। যিজন জুবিন গাৰ্গক ইমান দিনে ঠগ প্ৰবঞ্চক কৰি সৰস্বতী গোস্বামী নামৰ এই কালপ্ৰিতটোৱে ইমান দিনে ঠগি খাই আজি এনেকুৱা এটা স্থান পাইছে য'ত জুবিন গাৰ্গক আমি হেৰুৱাই পেলাইছো। সেই সৰস্বতী গোস্বামীক কোনো ধৰণৰ শাস্তি দিয়া আজিলৈকে দেখিবলৈ পোৱা নাই। যিজন জুবিন গাৰ্গে সেই অমৃত প্ৰভা নামৰ সেই নিলজ্জজনী ছাগালনীজনী মানে ইমান সুবিধা দিয়াৰ পিছতো জুবিন গাৰ্গে তেওঁক মানে মৃত্যুৰ মুখলৈ ঠেলি দিলে, আৰু সকলোবোৰ জানিও সকলোবোৰ ভিডিঅ' মানে ৰেকৰ্ড কৰাৰ পিছতো তেওঁ মানে সোশ্যাল মিডিয়াত সকলোবোৰ কথা ক'বলৈ টান পাই আছে। তাই কেৱল হেৰি মানে হেৰি কৈ মানে আমাক মানে মূৰটো খাই পেলাইছে। সেই অমৃত প্ৰভাজনীক কোনো ধৰণৰ শাস্তি দিয়া দেখিবলৈ পোৱা নাই। তাৰ মানে কি বুজিছে আপোনালোকে মোক জনাওক। তাৰ মানে এইটোৱে বুজিলো যে অসমত এই যিকেইজন কালপ্ৰিত বৰ্তমান আছে দেখিছো আমাৰ চকুৰে, সেই কেইজন কিন্তু মেইন কালপ্ৰিত নহয়। ইয়াৰ আঁৰত ভয়ংকৰ এজন মানুহ আছে, বহুত ডাঙৰ মানুহ আছে, যাৰ হাতৰ মুঠিত গোটেই অসমখন চলি আছে, বহুত শক্তি আছে। তেনেকুৱা এজন মানুহ কিন্তু এই জুবিন দাৰ হত্যাৰ ক্ষেত্ৰত জড়িত হৈ আছে। আৰু হত্যা বুলি আমি আজি একদম কনফাৰ্ম ভাৱে ক'ব পাৰিছো, কাৰণ মৃত্যুৰ পূৰ্বে জুবিন দাই মূৰত আঘাত পাইছিল বুলি পষ্টমৰ্টম ৰিপৰ্টত আহি পৰিছে, আৰু এই কথা সোশ্যাল মিডিয়াত বাজি আছে বৰ্তমান। গতিকে আজিৰ পৰা আমি নিশ্চিত, আমি মানে যদিও কথাটো কৈ আছিলো জুবিন দাক হত্যা কৰি আছে, তথাপিও কৰবাত নহয় কৰবাত মানে সন্দেহটো অলপমান আছিল, কিন্তু আজিৰ পৰা নাই যে সঁচাকৈয়ে জুবিন দাক পৰিকল্পিতভাৱে হত্যা কৰিছে। আৰু সেইবাবে আজি জুবিন গাৰ্গ মানে জুবিন দাৰ, আমাৰ প্ৰিয় শিল্পী, আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ ন্যায়ৰ বাবে ডিম্পু বৰুৱাই এটা ভিডিঅ' আপলোড কৰিছে। গোটেই ভিডিঅ'টোত কেৱল জাষ্টিস ফৰ জুবিন গাৰ্গ, কেৱল জাষ্টিস ফৰ জুবিন গাৰ্গ এনেকৈ এটা ভিডিঅ' আপলোড কৰিছে। তাত কোনো ধৰণৰ বেলেগ কথা নাই, কেৱল জাষ্টিস ফৰ জুবিন গাৰ্গেৰে আৰম্ভ হৈছিল আৰু জাষ্টিস ফৰ জুবিন গাৰ্গেৰে শেষ হৈছে। আমি জুবিন গাৰ্গৰ কাৰণে জাষ্টিছ খুজিব লগা হৈছে, কিন্তু খুজিয়ে যাম যেতিয়ালৈকে জুবিন দাই জাষ্টিছ নাপায়। জাষ্টিছ ফৰ জুবিন গাৰ্গ, 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 জাষ্টিছ ফৰ জুবিন গাৰ্গ। তাৰোপৰি ফেচবুকত আজি এনেকুৱা ধৰণৰ মানে পোষ্ট আপলোড হৈছে, জাষ্টিস ফৰ জুবিন গাৰ্গ 7 লাখ হবলৈ 10,000 বাকী আছে মাত্ৰ। মানে জাষ্টিস জুবিন গাৰ্গ লিখিছে 10,000 মানুহে, জুবিন গাৰ্গ লিখিছে 1 মিলিয়ন, মানে 10 লাখ মানুহে মানে লিখিছে। জাষ্টিস ফৰ জুবিন গাৰ্গ লিখিছে 6,90,000 মানুহে জাষ্টিস ফৰ জুবিন গাৰ্গ লিখিছে। আপোনালোকে ভাবক কেনেকুৱা লেভেলত মানুহে মানে
মানে কি কম মানে ভাবি পোৱা নাই পাগলৰ নিচিনা হৈছে জুবিন দাৰ ন্যায়ৰ বাবে তথাপিও এই চৰকাৰখনৰ এই পুলিচ প্ৰশাসন আইনখনৰ কি হৈছে মই নাজানো সকলোবোৰ চকুৰ আগত পৰি আছে তথাপিও একো দেখি পোৱা নাই আচলতে কি ভাবি আছে এই চৰকাৰখনে কি ভাবি আছে এই আইনখনে মই বুজি পোৱা নাই আপোনালোকে কিবা বুজি পাইছে এতিয়ালৈকে কিন্তু হত্যাকাৰীয়ে একদম শাস্তি পাব লাগিছিল আৰু কোন কোন জড়িত আছে সকলোবোৰ একদম এটা এটাকৈ ওলাই পৰিব লাগিছিল এতিয়ালৈকে এই চৰকাৰখনে এই আইনখনে এই পুলিচ প্ৰশাসনে কিন্তু এতিয়ালৈকে আসাম এছ'চিয়েশ্যনত থকা সেই লোককেইজনক আনিব পৰা নাই চুচুৰা আনিব পৰা নাই যদি মই এনেকুৱা পাৱাৰত থাকিলো হয় যদি মই মুখ্যমন্ত্ৰী হলো হয় বা মই নালাগে অসমৰ সাধাৰণ জনতাৰ ভিতৰত আজি যিকোনো এজনে যদি মুখ্যমন্ত্ৰী হল হয় আজি কিন্তু সেই মানুহক চুচুৰা আনি লৈ লেংটা কৰি কুবালা হয় কিন্তু মই হলেতো লেংটা কৰি কুবালো হয় এইকেইজন কালপ্ৰিতক আপোনালোকে কি ভাবে মই নাজানো এনেকুৱা লেভেলত মানে খং উঠিছে এনেকুৱা লেভেলত মানে কি কম আপোনালোকক বহুত বেছি খং উঠি আছে এই কেছটোত কাৰণ জুবিন দা কিমান মহান এজন ব্যক্তি আমি কেতিয়াও নাপাও তেনেকুৱা এজন ব্যক্তিক সেইজন ব্যক্তিক যেতিয়া কোনোবা হত্যা কৰিব সেই হত্যাকাৰী যেতিয়া আৰামছে জেলত এচি ৰুম মানে জেলৰ ভিতৰত এচি ৰুমৰ নিচিনাই ৰাখিছে যদিও আমাক কৈছে পাৰফিউম লাগে কিবা লাগে এইবিলাক এটা ভেকো ভাওনা মই ক'বলৈ গ'লে তেওঁলোকক জেলৰ ভিতৰত বহুত আৰামত ৰাখিছে খুব ধুনীয়া খাদ্য দি আছে তেনেকুৱা ধৰণে ৰাখিছে নহলে তেওঁলোকক শাস্তি দিবৰ বাবে ইমান যে পিছ হুহুকাই আছে তাৰ কাৰণ কি আপোনালোকে ভাবক